মন্ত্ৰী পীযুষ হাজৰিকা সমষ্টিত জাগিৰোডত উন্মোচিত হ'ল চৰকাৰী চিকিৎসালয়ৰ ফুপুলা স্বৰূপ। ৰাইজৰ বহুদিনীয়া অভিযোগৰ ভিত্তিত মঙলবাৰে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা উপস্থিত হয় মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত। পৰ্যাপ্ত ঔষধৰ অভাৱ, লেবৰেটৰীৰ ময়মতালি, চিকিৎসকৰ অনুপস্থিতি আদি সমস্যাৰ লগতে চৰকাৰী চিকিৎসালয়খনত নাই কোনো ফেনৰ ব্যৱস্থা। জাগিৰোড ছাত্ৰ সন্থা এটা সজাৰিতে আহি আজি আমি জাগিৰোডৰ মাজত অৱস্থিত মহাত্মা গান্ধী আদৰ্শ নখোলা চিকিৎসালয়ত আমি প্ৰস্তুতি বুজ ল'ব আহিছোঁ। আমি ৰাইজৰ পৰা দীৰ্ঘদিনৰ পৰা আমি অভিযোগ পাই আহিছিলোঁ যে চিকিৎসালয়খনে আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত এখন চৰকাৰী হস্পিটেল থাকিব লগাৰ কাৰণেহে এইখন হস্পিটেল আছে। এখন আচলতে চৰকাৰী হস্পিটেল নহয়, এখন আচলতে হৈছে এখন মৰণ ফান। কাৰণ মানুহৰ যদি সৰু যদি মেকুৰী মেকুৰী কামোৱাৰ পিছত যদি হস্পিটেলখনত আহে তাৰ যোনটো বেজী সেই বেজীটো নাপায়। আচলতে আমি আজি আহি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এখন চৰকাৰী হস্পিটেল দুৰৱস্থা, এনেকুৱা দুৰৱস্থা যদি এজন ডক্টৰে যদি পেচেণ্টক 7টা মেডিচিন কিনি দিয়ে, 7টা মেডিচিন এটাহে ইয়াত পায়, বাকীটা বাহিৰৰ কিনি পায়। এখন চৰকাৰী হস্পিটেল, দুখীয়া মানুহখিনিয়ে ক'লৈ যাব? আজি দুখীয়া মানুহখিনিয়ে চৰকাৰী হস্পিটেলত যদি পৰ্যাপ্ত পৰিমাণে মেডিচিন যদি নাপায়, সুবিধাখিনি নাপায়, চিকিৎসা সুবিধাখিনি যদি নাপায়, যদি বাহিৰৰ পৰা কিনিব লাগে, আহিব কিয় চৰকাৰী হস্পিটেলত? আজি আমি আহি পিনে এটা পৰিস্থিতি আমি সন্মুখীন হৈছে যে মানুহখিনি আহিছে আজি চৰকাৰী হস্পিটেলত বহিবৰ কাৰণে যিখিনি মানুহ বহি আছে, অপেক্ষা কৰি আছে, এখন ফেন নাই, এখন ফেনৰ অভাৱ। আচ্ছা, এয়া হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অফুলা স্বৰূপ। গতিকে আমি ছাত্ৰ সন্থাই আজি আমি আহিছোঁ এইখন হস্পিটেললৈ, আমি পৰিস্থিতি বুজ ল'বলৈ আহিছোঁ। ইয়াৰ পৰ্যায়ত আমি ইয়াৰ অথৰিটি হেল্থ ডাইৰেক্টৰ আমি যাম স্মাৰকপত্ৰ লৈ। তাৰপিছতে যদি এই সমস্যাখিনি সমাধান নহয়, আমি ধাৰাবাহিকভাৱে ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰভাৱে প্ৰতিবাদ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।